গুড মৰ্নিং ফ্ৰেণ্ডছ। ৰাতিপুৱাই উঠি সোনকালে কামখিনি কৰি ল'লোঁ। আজি সৰুজনী গানৰ ৰিটেন টেষ্ট আছে, চেণ্টাৰ ওচৰতে পৰিছে। খোজকাঢ়ি গৈয়ে তাইক থৈ আহিলোঁ। ঘৰত বহুত কাম আছে আৰু ছুটি হ'ব 11টা বজাত। গতিকে কিনো কৰিম, ঘৰত গৈ পিনে কামখিনিয়ে কৰিব পাৰিম। ডাঙৰজনীও শুই আছে। ঘৰলৈ বুলি উভতি আহি থাকোঁতে মই দেখিলোঁ ধুনীয়া ধুনীয়া ফুল। দেখি ভাল লাগি গ'ল। এই এজোপা, আকৌ আগত দেখিলোঁ সেই এজোপা। ঘৰ আহিয়ে পালোঁ মই। বোলো উঠা, তাইক উঠাই দিলোঁ, কাৰণ অকলে চাহ খাব ভাল নালাগে। তাই আৰু মোৰ কাৰণে মই বোলো চাহ বনালোঁ আৰু ঘৰত ব্ৰেড আছিলে, জেম লগাই পিনে বোলো তাকে খাম আৰু দুইজনীয়ে খাই কাম বনবোৰো কৰি লওঁ। কৰি লৈ আজৰি হৈ ল'লোঁ। 11টা বাজিল, আকৌ আহি চেণ্টাৰ পালোঁ। দুইজনী মোলৈ ৰৈ আছিলে। দুইজনীকে পিক আপ কৰিলোঁ। কৰি সুধিলোঁ এক্সাম কেনেকুৱা হ'ল। কৈছে বহুত ধুনীয়া হৈছে, কিন্তু ভোক হেনো লাগিছে। মই ক'লোঁ ৰ'বা, কেনেকৈ খাবা, এতিয়া আকৌ গানৰ ৰিহাৰ্চেল আছে তোমাৰ। সেই বুলি দুইজনীকে উঠাই ল'লোঁ। ডাঙৰজনীও লগত আছিলে আৰু বান্ধৱীজনীকো ড্ৰপ কৰিব লাগিব। আহি থাকোঁতে আকাশখন দেখিলোঁ, বৰ ধুনীয়া। আহি আকৌ তাইৰ বান্ধৱীজনীক ড্ৰপ কৰিলোঁ। কৰি পিনে আহি মিউজিক স্কুলৰ দুৱাৰমুখে আমি পালোঁহি। আহি ভোক লাগিছিলে যে কৈছিলে, কিনি কিবা এটা দিলোঁ। দুইজনীয়ে গাড়ীতে বহি খালে। খাই পিনে সৰুজনী আকৌ মুখখন চাওক, বহুত খং উঠি আছে তাইৰ মোৰ ওপৰত, কাৰণ ৰাস্তাত কিবা এটা কৈছিলে। সেইকাৰণে মই অলপমান গাড়ী চলাওঁতে কথা ক'লে বেয়া পাওঁ, গালি পাৰিছিলোঁ। মুখখন ফুলাই আছে, মোক নামাতে হেনো। মই জোকাই আছিলোঁ তাইক, কি হ'ল মাতা বোলো, মাতা। এনেতে তাইৰ স্কুললৈ যাব টাইম হ'ল। তাইক গানৰ স্কুলত আকৌ নমাই দিলোঁ। দি পিনে বোলো 1 ঘণ্টা কি কৰি থাকিম। দুইজনী ওলাই আহিলোঁ গাড়ীখন লৈ। আহি থাকোঁতে ফুল এজোপা আকৌ দেখিলোঁ। দেখিলেনে ইমান ধুনীয়া। তাই ক'লে মা ক'লৈ যাবা এই 1 ঘণ্টা। মই কৈছোঁ ব'লা দীঘলী পুখুৰী যাওঁ। তাত যে গছবোৰ আছিলে কাটিলে নে নাই চাওঁগৈ। সেইবুলি দুইজনীয়ে দীঘলী পুখুৰীৰ পাৰে পাৰে আহি থাকিলোঁ। গছবোৰ আছে, মনটো কিবা বৰ ভাল লাগি গ'ল। গছবোৰ কাটিব নালাগে, কিমান পুৰণি গছ নহয়, বৰ ভাল লাগে। তাই ক'লে গাড়ী ক'ত পাৰ্ক কৰিবা। মই কৈছোঁ ব'লাচোন, ফুটভিলাৰ সেইখিনিতে গাড়ীখনি পাৰ্ক কৰিব লাগিব, কাৰণ বেলেগ জেগা আৰু নাই কমফৰ্টেবল। গাড়ীখন তাতেই ৰাখিলোঁ। ৰাখি পিনে তাই কৈছে ক'লৈ যাবা বোলো, ৰোপৱে। এইয়া আমি ৰোপৱে এইখিনি আহিলোঁ। এই জেগাখিনি বৰ ধুনীয়া, ওচৰতে আমাৰ, কিন্তু মোৰহে যোৱা হোৱা নাছিলে কেতিয়াও। আজি আহিলোঁ এই সময়খিনি ইয়াতেই পাৰ কৰিবলৈ। 2-এখন ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। চাই থাকোঁতেই 12টা বাজিলেই। মই কৈছোঁ কি ব'লা সোনকালে যাওঁ, কিন্তু অলপ সময় ৰৈ দিলোঁ। ৰোপৱে এটা ওপৰেৰে অহা দেখিলোঁ আৰু কিন্তু মোৰ সময় হৈ আহিছিলে। এতিয়ালৈ আহিছোঁ দেই, ঘৰলৈ যাব হ'ল। পিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া আৰু বেছি সময় থাকিব নোৱাৰোঁ। বাই।